এভৰিৱান ওয়েলকাম টু ইকুহিপাত সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু যেহেতুকে এক্সামলৈকে আমাৰ বহুত দিন নাই আশা কৰো সকলোৱে ঠিকঠাকৈ পঢ়ি আছে আৰু সিসেট খন সঁচাকৈ বহুত বেছি ইম্পৰ্টেন্ট সাবজেক্ট হয় যদি তোমালোকে সিসেট খন বেয়া কৰি দিয়া তেতিয়াহলে হয়তো তোমালোকৰ জিএছ এৰ পেপাৰখন চেক নহব পাৰে তো সেই কাৰণে অকনমান সকলোকে এটাই এডভাইস থাকিল সিসেট খন অকনমান গুৰুত্ব দিবা এনেকুৱা নহয় যে একদম ইগনোৰ কৰি দিম আজিৰ এই ক্লাছটো আমাৰ এক্সাম ওৰিয়েন্টেড হ'ব একদম কমপ্লিটলি এক্সামত যেনেকুৱা লেভেলৰ কোৱেশ্চন অহাৰ সম্ভাৱনা আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন ইয়াতে ডিসকাশন কৰা হ'ব যদি তোমালোকে কৰিব পৰা নাই তেতিয়াহলে হয়তো তোমালোকে এইটো কথা গম পাবা যে এতিয়াও পঢ়িব লগা বহুতখিনি আছে তো এইকাৰণে ভালদৰে এতিয়াৰ পৰা স্টাৰ্ট কৰিলেও নিশ্চয় হৈ যাব কাৰণ এক্সামত আমি বহুত বেছি মাৰ্কস পাব নালাগে আমি জাস্ট 66 মাৰ্কস পাব লাগিব বা 33% তো 33% মাৰ্কসটো কেতিয়াও বহুত বেছি হ'ব নোৱাৰে কমে হয় যদি তোমাৰ ইংলিশত ষ্ট্ৰং আছে ইংলিশ খিনি পঢ়িব পাৰিবা যদি তোমালোকে ভাবা যে ম্যাথছ এন্ড ৰিজনিং তো মই কৰিব পাৰিম এইখিনি পঢ়িব পাৰিবা তো যিকোনো এটা সেক্টৰ পঢ়িবলৈ তোমালোকে এইখিনি মাৰ্কস কালেক্ট কৰিব পাৰিবা তো কথাটো হ'ল কি জাস্ট এনেকুৱা নকৰিবা যে একদম ইগনোৰ কৰি দিলো তাৰপিছত যাই পেলাই সিসেটৰ কাৰণে বেয়া হৈ গল তো সেইটো বস্তু কেতিয়াও নকৰিবা আৰু আজিৰ এই ক্লাছটো যিকেইটা কুৱেশ্চন আছে এইকেইটা কুৱেশ্চনৰ সহায়ত তোমালোকে নিজকে চেক কৰিব পাৰিবা যে নিজৰে কিমানখিনি আগবাঢ়ি আছো কিমানখিনি পিছ পৰি আছো যদি গোটেইখিনি কৰিব পাৰি আছা তেতিয়াহলে নিশ্চয় বহুতখিনি ষ্টেপ আগুৱাই আছা যদি পাৰা নাই কৰিব তেতিয়াহলে পঢ়িব লগা বহুত আছে এই গোটেইখিনি কথাই ষ্টাৰ্ট কৰিছো ক্লাছটো প্ৰথম কুৱেশ্চনৰ সৈতে ইয়াতে যিমানকেইটা কুৱেশ্চন আছে গোটেইকেইটা মেইনলি প্ৰফিট এণ্ড লছৰ কুৱেশ্চন হয় আৰু মই আশা কৰিছো প্ৰফিট এণ্ড লছৰ কুৱেশ্চন তোমালোকে নিশ্চয় পাৰিবা কাৰণ প্ৰফিট এণ্ড লছ বুলি ক'লে আমাৰ এইটো ৰিয়েল লাইফৰ অকমান এক্সপেৰিয়েন্স টাইপৰ হৈ যায় আমি বজাৰত যেতিয়া যাও আমি যেতিয়া কিবা এটা বস্তু বিক্ৰী কৰো সাপোজ তোমাৰ কিতাপ দুখন আছে পুৰণা কিতাপ যি দুখন তোমাক নালাগে তো এই দুখন বিক্ৰী কৰিলে আমি হিসাব কৰো ন যে ইমান টকাত কিনিছিলো অলপ পুৰণা হৈছে দাম এটা কমাই দিও তো ইমান মান পালে আমাৰ লাভ হৈ যাব তো এনেকুৱা ধৰণৰ ট্ৰানজাকচন আমাৰ চলিয়ে থাকে আমি ৰিয়েল লাইফত বহুতখিনি ট্ৰানজাকচন কৰিয়ে থাকো সৰু কেতিয়াবা এয়াৰফোন সেল কৰি দিও কেতিয়াবা ফোন সেকেন্ড তেতিয়া ফোন এটা নতুন লোৱা যায় পুৰণা ফোনটো বিক্ৰী কৰি দিয়া হয় তো এইবিলাক বস্তু আমি জানো আমি বিজনেছৰ কথা অলপ চলপ জানো তো সেই হিচাপত ক'বলৈ গ'লে আমি এই চেপ্টাৰটোৰ গোটেইখিনি কুৱেশ্চনে কৰিব পাৰিব লাগে স্টাৰ্ট কৰিছো প্ৰথম কুৱেশ্চনটো ইয়াতে কি কৈছে এ ভেন্ডৰ বাইজ 12 বানানাস আচ্ছা এটা কল কিনাৰ কথা কৈছে তো নিশ্চয় পাৰিবা বুলি আশা কৰিছো তো 12টা কল কিনিছে ফৰ ₹60 60 টকাত 12টা কল and sells 5 bananas for ₹32 আৰু 5টা কল বিক্ৰী কৰিছে 32 টকাত what will be his gain percentage আমাক কৈছে লাভ কিমান শতাংশ হৈছে তো আমাক কৈছে 12টা কল কিনিছে কিমান টকাত 12টা কল কিনিছে 60 টকাত যদি 12টা কলৰ কিনা দাম 60 টকা হয় এটা কলৰ কিনা দাম কি হ'ব সদায় চেষ্টা কৰিবা যেতিয়া প্ৰফিট এণ্ড লছৰ এনেকুৱা কোৱেশ্চন আহিব তোমালোকে লিখিব কি লাগে কোৱান্টিটি আৰু ৰুপিস ঠিক আছে কোৱান্টিটি আৰু ৰুপিসও সদায় লিখিব লাগে অৰ্থাৎ ইয়াতে মই লিখিলো 12টা কল কিমান টকাত কিনিছে 60 টকাত কিনিছে তাৰ পিছত কি কৰিছে 5টা কল বিক্ৰী কৰিছে 32 টকাত এই বস্তুটো লিখিবলৈ কেতিয়াও নাপাহৰিবা আৰু প্ৰথমটো হৈছে 12টা কলটো কি কৰিছে 12টা কলটো কিনিছে আৰু পিছৰ এই 5টা কল কি কৰিছে বিক্ৰী কৰিছে ঠিক আছে এইখিনি বস্তু যদি তোমালোকে লিখিব পাৰিলা বা এইখিনি বস্তু যদি তোমালোকে ধুনীয়াকৈ লিখিছা তেতিয়াহলে ভুল হোৱাৰ সম্ভাৱনা একদমেই কমি যায় এৰে মই কৈছে 12টা কল কিনিছে 60 টকাত 5টা কল বিক্ৰী কৰিছে 32 টকাত আমি এটা কি কৰিব লাগে এই কোৱান্টিটি দুটা সমান বনাব লাগে এৰে কোৱান্টিটিৰ ভ্যালু সদায় সমান বনাব লাগে তো মই যদি ইয়াতে কাম কৰো যে 12 ৰে 60 কাটি দিলো 12 5 গুণ 60 ইয়াতে কি থাকি গল 1 5 ৰে যদি 32 কাটি দিও কাট খাব জানো কাটটো নাখায় বুজি পালা 5 ৰে তো আমি 32 কাট কৰিব নোৱাৰো তো কাট কৰিলে দশমিকত গুচি যায় আমি কি কৰো আমি সদায় চেষ্টা কৰো ইয়াতে যিটো সংখ্যা আছে বা ইয়াতে যিটো সংখ্যা আছে এই সংখ্যাটো আমি সমান বনাবলৈ চেষ্টা কৰো আমাৰ টাৰ্গেট হৈছে সমান বনাব লাগে এটা 12 ৰে মই 60 কাটিলো ইয়াতে আহি গল 1 কিন্তু 1 লিখিলে নহয় ন এটা 5 ৰ লগত সমান হোৱা নাই তো আমি কি কৰিম আমি ইয়াতে কিবা এটা সংখ্যা এনেকুৱা পূৰণ কৰিম যাতে আৰু এনসাৰটো ইয়ালৈ মিলি যায় মানে মই যদি ইয়াতে 5 পূৰণ কৰো এবাৰ 12 ৰে হৰণ কৰিছো এবাৰ 5 ৰে পূৰণ কৰিছো ইয়াতেও তো 5 পূৰণ হ'ব পূৰণ কৰিলে দুইপিনে কৰিব লাগে কাৰণ এই গোটেইবিলাক অনুপাত হয় ইয়াতে যিমান লিখিছো গোটেইবিলাক অনুপাত অৰ্থাৎ কষ্ট প্ৰাইস বুলি ক'লে 12টা কলৰ কিনা দাম আছে 60 টকা 5টা কলৰ কিনা দাম কি হ'ব 5টা কলৰ কিনা দাম আহি গল 25 টকা হল নে নাই 5টা কলৰ কিনা দাম 25 টকা আৰু 5টা কলৰ বেচা দাম কিমান 32 টকা মানে চোৱা 25 টকাত কিনিছে 32 টকাত বিক্ৰী কৰিছে কিমান টকা লাভ হ'ল তো লাভ হৈছে 7 টকা 25 টকাত কিনিছে 32 টকাত বিক্ৰী কৰিছে মানে 7 টকা লাভ হৈছে তো এই 7 টকাটো কিহৰ ওপৰত লাভ হৈছে 25 টকাৰ ওপৰত তো 25 টকাৰ ওপৰত 7 টকা লাভ ঠিক আছে 25 টকাৰ ওপৰত 7 টকা এটা লাভ হৈছে আৰু এইখিনিৰ লগত পূৰণ 100 কৰি দিয়া কাৰেক্ট আনসাৰ আহি গল তো 25 ৰে কাটি দিলো 4 বাৰ 7 4 গুণ 28% অৰ্থাৎ 28% কি হৈছে প্ৰফিট হৈছে প্ৰফিট কিমান পাৰ্সেন্ট 28% এতিয়া এইটো কোৱেশ্চন যদি এনেকৈ নকৰি পেলাই তোমালোকে যদি দশমিকত উলিয়াবলৈ চেষ্টা কৰা যদি তোমালোকে ভাবা যে দশমিকত আহিলেও কথা নাই তেতিয়াহলে আনসাৰটো বেলেগ নাহে আনসাৰ সেমে ওলাব ইয়াতে যদি তোমালোকে চোৱা যে মই 5 ৰে পূৰণ নকৰো মই ইয়াতে কি কৰিছো মই এটা কলৰ কিনা দামটো ওলাই লও যে এটা কলৰ কিনা দাম 5 টকা আৰু লগতে মই বেচা দামটো ওলাম তো 5 ৰে কাটি দিয়া এইটোক এবাৰ এইটোক কাটি দিয়া 5 6 গুণ 30 5 4 গুণ 20 মানে চোৱা এটা কলৰ কিনা দাম আছিলে 5 টকা আৰু এটা কলৰ বেচা দাম কিমান 6.4
কিনিছিল 5 টকাত, বিক্ৰী কিমানত কৰিছে? 5 টকাত কিনিছে, বিক্ৰী কৰিছে 6.4, মানে কিমান টকা লাভ হ'ল? লাভ হৈছে 1.4 rupees, 1.4 টকা এটা লাভ হৈছে। এইটো কিহৰ ওপৰত হৈছে? 5 টকাৰ ওপৰত। ইনটু 100 কৰি দিয়া, কাৰেক্ট এনসাৰ ওলাব। 5 এইটো কাটি দিয়া, 5 কাটিলে যাব এইটো 20 বাৰ, 14 দুগুণ কিমান? 28, তো 28% ইয়াতেও এনসাৰ আহে। তো এনসাৰ এনেকুৱা নহয় যে মই যিটো মেথডত কৰাইছো সেইটোতে আহিব, কিন্তু তোমালোকে এনেকৈও কৰিব পাৰিবা, কিন্তু ইয়াতে দশমিক এটা আহি গ'ল, ইয়াতে দশমিকৰ ক্যালকুলেশন আহি গ'ল। এক্সামত ডাঙৰ ডাঙৰ ক্যালকুলেশন দিব পাৰে, য'ত দশমিক আহিলে তোমালোকৰ চিলি মিস্টেক হোৱাৰ চান্সও বাঢ়ি যায়। তো সেইকাৰণে আমি সদায় চেষ্টা কৰো ইয়াতে ডেচিমেল নানাকৈ যাতে এনসাৰটো উলিয়াব পাৰো। তেতিয়া আমি কি কৰিব লগা হয়? কোৱান্টিটি সমান বনাব লগা হয়। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যন কি আছে? এইটো কুৱেশ্যনত কি কৈছে? এটা কৈছে হোলসেলাৰ sells a jacket to a retailer at a profit of 5%. হোলসেলাৰ, এজন হোলসেলাৰে কি কৰিছে? এটা জেকেট এটা চেলছ কৰিছে, জেকেট এটা চেল কৰিছে ৰিটেইলাৰৰ তাত, এটা প্ৰফিট অফ 5%, 5% লাভত। তো মই ইয়াতে লিখিয়ে লৈছো, এটা হোলসেলাৰ লিখিলো, এটা ৰিটেইলাৰ ৰাখিলো। হোলসেলাৰে কি কৰিছে? ৰিটেইলাৰৰ তাত চেল কৰিছে 5% লাভত, 5% প্ৰফিটত। তাৰপিছত কি কৈছে? এণ্ড দ্য ৰিটেইলাৰ চেলছ ইট টু এ কাষ্টমাৰ এট এ প্ৰফিট অফ 10%। ৰিটেইলাৰে কি কৰিব? কাষ্টমাৰৰ তাত বিক্ৰী কৰিছে 10% লাভত, 10% লাভত কাষ্টমাৰৰ তাত চেল কৰিছে। তাৰপিছত কি কৈছে? ইফ দ্য কাষ্টমাৰ পেজ rupees 4158, মানে কাষ্টমাৰে কিমান ৰুপিজ দিছে? কাষ্টমাৰে দিছে 4158 rupees। ওকে, কাষ্টমাৰে দিছে 4158 rupees। আমাক এতিয়া কৈছে what had it cost to the wholesaler, আমাক কৈছে হোলসেলাৰে কিমান টকাত কিনিছিল। ওকে, হোলসেলাৰৰ কষ্ট প্ৰাইস উলিয়াব লাগে। তো এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে প্ৰথমতে তোমালোকে পাৰ্চেন্টেজৰ ডাটাখিনি ধৰি ল'ব লাগিব, পাৰ্চেন্টেজত ধৰি ল'ব লাগিব, বা তোমালোকে এক্স ধৰি ল'লেও একো প্ৰব্লেম নাই। মই যদি কৈ দিওঁ যে হোলসেলাৰে কিনিছিল এক্স টকাত, তো হোলসেলাৰে ৰিটেইলাৰৰ তাত কিমান টকা বিক্ৰী কৰিব কোৱাচোন? ৰিটেইলাৰৰ তাত 5% লাভৰ, 5% লাভ মানে কিমান? এক্স ইনটু 105%, ঠিক আছে? 105%, বা ইয়াতে আমি এনেকৈও লিখিব পাৰো 105% অফ এক্স। ইমান টকাত কি হ'ব? ইমান টকাত ৰিটেইলাৰৰ তাত চেল কৰিব, 5% লাভ খাব ন। তাৰপিছত কি কৈছে? কৈছে 10% প্ৰফিটত কাষ্টমাৰক দিছে। কাষ্টমাৰে কিমান টকাত কিনিব? কাষ্টমাৰৰ যদি আমি কিনা দামটো চাওঁ পাৰ্চেন্টেজত, তেতিয়াহ'লে হ'ব 10%, তেতিয়াহ'লে হ'ব 10% অফ 10% অফ 5% অফ এক্স, ঠিক আছে? আশা কৰো বুজি পালা। 5% অফ এক্স, সৰি দেই অকণমান ভুল হৈ আছে, ইয়াতে 5% নহয় 105% ন, 105% আৰু 110%, এইটো। তো ইয়াতে আমাক কি কৈছে চোৱা, ইয়াতে আমাক কৈছে যে প্ৰথমতে হোলসেলাৰে কি কৰিছে? হোলসেলাৰে ৰিটেইলাৰৰ তাত বিক্ৰী কৰিছে 5% লাভত। এতিয়া 5% লাভ মানে কি? 105%, 105% অফ এক্স। এই যিটো দাম আছে, এই দামটোৰ ওপৰত আৰু 10% লাভ কোনে খাব? এইটো দামৰ ওপৰত 10% লাভ ল'ব ৰিটেইলাৰে, অৰ্থাৎ এই যিটো দাম আছে চোৱা 105% অফ এক্স, মানে এইটো দাম, এই গোটেই দামটোৰ ওপৰত 110% লগাই দিব কোনে? ৰিটেইলাৰে, 10% প্ৰফিট। আৰু এই যিটো আমি ইয়াতে লিখিলো, এই যিটো আমি লিখিছো লাইনটো, এই লাইনটোৰে সমান ভ্যালু কিমান হ'ব? 4158, বুজি পালা? এই যিটো নতুন লাইন আছে সেইটোৰ ভ্যালু কাৰ সমান হ'ব? 4158। তো এইখিনি এতিয়া সলভ কৰিব লাগে আৰু লগে লগে আমাৰ এনসাৰটো ওলাই আহিব। এইখিনি সলভ কৰিবলৈ গ'লে কি হ'ব? নেক্সট লাইনত আমি ইয়াতে লিখিব পাৰিম 110 মানে কিমান হ'ব? 11/10 আহি গ'ল, ইনটু ইয়াতে কি হ'ব? 105 মানে হ'ব 21/20 আহি গ'ল, ইনটু ইয়াতে আছে x, ইনটু ইয়াতে আছে x, ইয়াতে আছে 4158। তাৰপিছত যদি আমি অকমান সলভ কৰিব চাওঁ, 21 এৰে এইটো হৰণ যাব নে চোৱাচোন। 21 এৰে এবাৰ গ'ল, 20 থাকি গ'ল, এটা 20 থাকিলে 5 বাৰ যাব, নাযাব ন, নাযাব। দেন 8 এটা ৰৈ যাব ন। তো 11ৰে কাটিব পৰা যাব জানো? 11 3 গুণ 33, 33, 11ৰে 3 বাৰ গ'ল, 33 হৈ গ'ল। তাৰপিছত আমি কি কৰিব পাৰিম? ইয়াতে থাকি যাব 8, 8 হলে 85 হ'ল, 85 আমাৰ যাব 7 বাৰ, দেন 8 হ'ব, নিশ্চয় যাব। তো 11ৰে কাটি দিয়া, 11ৰে 3 বাৰ গ'ল, ইয়াতে থাকি গ'ল 7, 8 থাকি গ'ল 85, তাৰপিছত যাব আমাৰ 7 বাৰ, তো 8 থাকি গ'ল, 8 বাৰ যাব 370। 370 টোক 21 এৰে যাব জানো? কৰি চোৱাচোন, অকণমান কেলকুলেট কৰি চোৱা। x ইকুৱেল কি আহিব? x ইকুৱেল আমাৰ আহিব 378 ইনটু 200 ডিভাইডেড বাই আমাৰ থাকিব 21। এতিয়া 21 এৰে এইটো কাটিব চালে 21 2 গুণ হ'ব 42, 21 দি এবাৰে যাব, 21 এবাৰ গ'ল, থাকিল কিমান? 16, 168, 168ক যাব, ঠিক আছে। তো 21 এৰে এইটো গ'ল আমাৰ এবাৰ, আৰু 168ক 8 বাৰ,
তো 18 আহি গ'ল 18 দুগুণ 34 3600 x ইকুৱেল আহি গ'ল 3600 মানে আমাৰ বস্তুটোৰ কষ্ট প্ৰাইচ কিমান আছিলে w ৰ কাৰণে হোলসেলাৰৰ কাৰণে কষ্ট প্ৰাইচ আছিলে 3700 টকা 3700 টকাত কিনিছিল আৰু কিনি পেলাই বিক্ৰী কৰিছে কিমান টকাত 3700 টকাত কিনি পেলাই হোলসেলাৰে বিক্ৰী কৰিব কাস্টমাৰৰ তাৰ মানে আলটিমেটলি হোলসেলাৰৰ পৰা কাস্টমাৰৰ ঘৰ পোৱালৈকে বস্তুটোৰ দাম হৈ যাব 4158 টকা আশা কৰো ক্লিয়াৰ তো বস্তুটো হোলসেলাৰৰ পৰা কাস্টমাৰৰ ঘৰ পোৱালৈকে কিমান দাম হৈ যাব 4158 টকা মই ইয়াতে আৰু এটা কথা মেনশন কৰি দিও যদি কোনোবাই ফিল কৰি আছে যে এটো কোৱেশ্চন টান হৈছে যদি কোনোবা ভাবি আছে যে এক্সামত ইমান টান নাহে এপিএসসি এটো বৰ্তমানৰ কাৰণে এইবাৰ কিন্তু অলপ মাইন্ডত কম কৰি ৰাখিবা এইবাৰৰ কাৰণে মাইন্ডত ৰাখিবা এই পেপাৰ টান হ'ব কাৰণ যদি আমি কম্পাৰেটিভলি চাও এভৰি ইয়াৰ পেপাৰৰ টাফনেস লেভেল বাঢ়ি গৈ আছে আৰু যদি তুমি লাষ্ট টাইম এডিআৰ কথা কোৱা বা লাষ্ট টাইম যদি তুমি ৰিসেন্টলি হৈ যোৱা আসাম পুলিচৰ পেপাৰখন চোৱা যদি তোমালোকে ৰিসেন্টলি হৈ যোৱা আমাৰ যিমান কেইটা এক্সাম হৈ গৈছে আসাম পুলিচৰ এসআইৰ হোক এই গোটেইকেইটা পৰীক্ষাতে পেপাৰৰ লেভেল ইয়াৰে আগৰ বছৰৰ যিটো পেপাৰ আছিল বা ইয়াৰে আগৰ যিটো পৰীক্ষা আছিল তাৰ তুলনাত বহুত কেইটা লেভেল আপ আছিল ঠিক আছে যদি মই আসাম পুলিচৰ কথা কওঁ যে আগতে সাপোজ আহিছিল 2+2 কি হয় এইবাৰ আহিছে ডাইৰেক্টলি 98 into 5064 ইকুৱেল কিমান হয় তো 2+2 ৰ পৰা ডাইৰেক্ট 98 ৰ কোৱেশ্চন আহি গৈছে তো তোমালোকে এপিএসসি ৰ কাৰণে একদম ৰেডি থাকা মানে যিমানে এপ্লাই কৰিছে না 57000 নোটিফিকেশন লিষ্টখন ওলাইছে 57000 ৰ এটা কথাটো সিওৰ যে 25 to 30000 তো এনেই ৰৈ যাব ইমানখিনি টানটো হ'ব মানে আৰু নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন ওকে তো এটো কোৱেশ্চনত কি কৈছে ইয়াতে যদি আমি চাও ইয়াতে কৈছে ট্ৰেডাৰ বাইজ 500 কেজি অফ কটন 500 কেজি কটন কিমান টকাত কিনিছে 9000 টকাত কিনিছে 10% কি কৰা বুলি কৈছে 10% কটন স্পইল হোৱা বুলি কৈছে ডিউ টু ৰেইন বৰষুণৰ কাৰণে 10% কটন বেয়া হৈ গৈছে তো আমি যদি চাও 500 কেজি কটন কিনিছে 9000 টকাত 500 কেজি কিনিছে 9000 টকাত অৰ্থাৎ 1 কেজি কটনৰ কষ্ট প্ৰাইস কিমান হ'ল 1 কেজি কটনৰ যদি আমি কষ্ট প্ৰাইসটো এটা উলিয়াবলৈ যাও 1 কেজি কটনৰ কিনা দাম হৈ যাব 9000 ডিভাইডেড বাই 500 আৰু ইয়াৰে পৰা আমি দেখিম 16 rupees ঠিক আছে 16 rupees মানে 16 rupees হৈছে পাৰ কেজি কটনৰ কিনা দাম এতিয়া আমাক কৈছে যদি আমাৰ 10% স্পইল হৈ যায় তে 10% স্পইলড মানে কি 10% স্পইলড মানে 500 কেজিৰ পৰা 10% বেয়া হৈ যাব মানে থাকিব কিমান 90% তো 500 কেজিৰ যদি আমি 90% ক্যালকুলেট কৰো আমি ইয়াতে দেখিম 450 কেজি মানে 10% যদি বেয়া হৈ যায় তেতিয়া হলে 500 কেজি হৈ নাথাকে কটন হৈ যাব 450 কেজি মানে 50 কেজি বেয়া হৈ এতিয়া আমাক লগতে কৈছে যে কিমান টকা বিক্ৰী কৰিব লাগিব পাৰ কেজি যাতে 10% লাভ হয় এটা 10% লাভ মানে কি আগতে কিনিছিল 9000 টকাত যদি 10% লাভ হ'ব লগা হয় মানে কিমান টকা বিক্ৰী কৰিব লাগিব 9000 টকাৰ তুলনাত 10% লাভ মানে 110% তো এইখিনি ক্যালকুলেট কৰিলে তোমালোকে দেখিবা 9900 টকা তো আমি বিক্ৰী কৰি পেলাই টোটাল গোটেইখিনি সেল কৰাৰ পাছত আমাৰ টোটাল পইচা হাতত আহিব লাগিব 9900 টকা এতিয়া 9900 টকা যদি হাতত আহিব লগা হয় 9900 টকা যদি হাতত আহিব লগা হয় আমাৰ হাতত আছে কিমান কেজি কটন কটন আছে 450 কেজি তো 450 কেজি কটন বিক্ৰী কৰি পেলাই আমি কিমান টকা আনিব লাগিব 9900 টকা তো 9900 ডিভাইড বাই 450 কৰি দিয়া ইয়াতে কাৰেক্ট আনসাৰটো ওলাই যাব দ্যাটস ইট এইখিনি কৰিলে হৈ যাব তো 9 ৰে এটো 5 বাৰ গল 9 ৰে এটো গল 11 বাৰ 110 5 ৰে এটো কাটি দিয়া 5 2 গুণ 10 5 2 গুণ 10 আৰু 22 rupees per কেজি তো 22 টকা প্ৰতি কেজি যদি বিক্ৰী কৰা হয় তেতিয়া হলে কি হ'ব 10% লাভ হ'ব আশা কৰো ক্লিয়াৰ সকলোৰে এতিয়া ইয়াতে আমি কব গলে প্ৰথমখিনি এইখিনি নকৰিলেও হৈ যায় আমাৰ আমি জাস্ট ইয়াতে কৰিব কি লগা আছে যে 500 কেজি কটনৰ দাম আছে 9000 টকা তো 9000 টকাৰ তুলনাত আমাক কৈছে 10% প্ৰফিট হ'ব লাগিব 10% প্ৰফিট মানে কি 9000 টকা আছিল কিনা দাম তাৰ তুলনাত 10% প্ৰফিট মানে 9900 টকা 9900 টকাত আমি বিক্ৰী কৰিব লাগিব আমাৰ হাতত যিমানখিনি কটন আছে কিমান কটন কটন আছিল 500 কেজি তাৰে 10% কটন কি হ'ল 10% কটন আমাৰ বেয়া হ'ল অৰ্থাৎ থাকিল কিমান 450 কেজি কটন তো ৰিমেইনিং কটন আছে এইখিনি আমি বিক্ৰী কৰিব পাৰিম কোনখিনি আমি বিক্ৰী কৰিব পৰা কটন আছে আমাৰ হাতত এইখিনি তো 450 কেজি কটন কিমান টকা বিক্ৰী কৰিব লাগিব টোটাল 9900 টকাত বিক্ৰী কৰিব লাগিব যাতে 9900 টকা হাতত আহে তেতিয়ালে প্ৰতি কেজি কিমান টকা পৰিব তো 9900 ডিভাইডেড বাই rupees divided by quantity answer আহি গল 22 টকা তো 22 টকা পার কেজি যদি বিক্ৰী কৰা হয় তেতিয়া হলে দোকানীজনৰ 10% লাভ হ'ব ওকে ডান নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এৰে কি কৈছে এৰে যদি চাও এৰে কৈছে A invest 64000 in a business A নামৰ মানুহ এজনে 64000 টকা এটা ব্যৱসায়ত ইনভেষ্ট কৰিছে 64000
তাৰপিছত কি কৈছে আফটাৰ ফিউ মান্থস বি জইনড হিম, বিয়ে কি কৰিছে কিছুমাহ পাছত বিয়ে জইন কৰিছে উইথ 48,000 48,000 টকাৰে জইন কৰিছে। এট দ্য এণ্ড অফ দ্য ইয়াৰ the total profit was divided between them is the ratio of 2:1 বছৰৰ শেষত সিহঁতে 2:1 টকাখিনি ভগাইছে। আফটাৰ হাউ মেনি মান্থস ডিড বি জইন, বিয়ে কিমান মাহ পিছত যোগদান কৰিছে এইটো আমাক কুৱেশ্যন কৰিছে। এইটো হৈছে ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন য'ত আমি সাকসেসিভ কেছ মেথডটো ব্যৱহাৰ কৰো, য'ত আমি কি কৰো প্ৰথমতে লিখো ইনভেষ্টমেন্ট কিমান কৰিছে, তাৰপিছত আমি লিখো টাইম, ঠিক আছে, আৰু লাষ্টত আমি লিখো প্ৰফিট। এইটো হৈছে আমাৰ সাকসেসিভ কেছ মেথড। আৰু এইটো মেথডৰ এডভান্টেজটো হৈছে ইয়াতে আমাৰ মেথডটো যিকোনো ধৰণৰ কুৱেশ্যন নাহক কিয় আমি সলভ কৰিব পাৰো। এতিয়া ইয়াতে কৈছে ইনভেষ্টমেন্ট এ ইনভেষ্ট কৰিছে কিমান টকা 64,000, বি এ কিমান ইনভেষ্ট কৰিছে, বি এ ইনভেষ্ট কৰিছে 48,000। তো ইয়াতে যদি আমি চাওঁ, ইয়াতে যদি আমি ইহঁতৰ ৰেচিঅ ওলাই দিওঁ কিমান দেখা পাম, 8ৰে যাব, এইটো 8 8 গুণ 64, এইটো যাব 6 বাৰ গ'ল, দেন আকৌ যাবচোন আকৌ কিহেৰে যাব 2ৰে গ'ল 3 বাৰ আৰু 2ৰে গ'ল টো 4 বাৰ। তো আমি যদি ইয়াতে টকাখিনিৰ অনুপাত চাওঁ, আমি যদি ইনভেষ্টমেন্টৰ অনুপাত উলিয়াবলৈ চাওঁ, ইনভেষ্টমেন্টৰ ইয়াতে ৰেচিঅ দেখিম 4:3, ঠিক আছে। এ আৰু বি এ এই যিটো ব্যৱসায়ত ইনভেষ্ট কৰা বুলি কৈছে, এ আৰু বি এ ইয়াতে যিটো ব্যৱসায়ত ইনভেষ্ট কৰা বুলি কৈছে সেই বিজনেছটোত সিহঁতে ইনভেষ্ট কৰা টকাৰ যিটো ৰেচিঅ হ'ব, ৰেচিঅটো হ'ব 4:3। তো আমি অনুপাতটো ইয়াতে লিখি দিলো, এ আৰু বি এ কিমান অনুপাতত টকাখিনি ইনভেষ্ট কৰিছে ফাৰ্ষ্ট সেইটো লিখি দিলো, ঠিক আছে। তাৰ পাছত আমি কি লিখিম সময়, এতিয়া সময় কিমান সময় ইনভেষ্ট কৰিছে আমি গম নাপাওঁ, কিন্তু আমি এইটো গম পাওঁ যে এ নামৰ মানুহজনে 1 বছৰ ইনভেষ্ট কৰিছে, কাৰণ ইয়াতে started বুলি কৈছে, এ invested 64,000 in a business, এ কি কৰিছে ব্যৱসায়টো আৰম্ভ কৰিলে, তেনেকুৱা কথা। কৈছে আফটাৰ ফিউ মান্থস বি জইন, বি এ কিছু মাহ পিছত যোগদান কৰিছে। তো বি এ কিমান মাহ পিছত যোগদান কৰিছে আমি গম নাপাওঁ, বি এ কিমান মাহ পাছত যোগদান কৰিছে আমি গম নাপাওঁ, ঠিক আছে। আৰু আমাক কৈছে ইয়াতে প্ৰফিট কিমান হ'ব, ইয়াতে প্ৰফিট আমাৰ আহিব, সিহঁতৰ প্ৰফিটৰ ৰেচিঅটো আমাক দিয়া আছে 2:1, তো প্ৰফিটৰ ৰেচিঅ হ'ব 2:1। মানে ইয়াতে আমি আৰু এটা কথা ক'ব পাৰিম, ইয়াতে যোনটো 2:1 আহিছে, 2:1 আহিছে ন, আমি কি কৰিব লাগে 4ৰ লগত এনেকুৱা কিবা পূৰণ কৰিব লাগে যাতে 2 ওলায়, আৰু ঠিক তেনেদৰে 3ৰ লগত এনেকুৱা কিবা পূৰণ কৰিব লাগে যাতে 1 ওলায়। কি পূৰণ কৰিবা, তো 4ৰ লগত আমি কি পূৰণ কৰিলে 2 ওলাব, এটা হাফ, 4ৰ লগত হাফ এটা পূৰণ কৰি দিবা 2 ওলাই যাব। ঠিক তেনেদৰে 3ৰ লগত কি পূৰণ কৰিলে 1 ওলাব, তো 1/3, ঠিক আছে। এতিয়া এইখিনি ইয়াতে আমি গম পাই গলো সময়ৰ অনুপাত কি হ'ব। এইটো কুৱেশ্যন সলভ কৰা সবতকৈ বেষ্ট টেকনিক সাকসেসিভ কেছ, আৰু তাতে আমি কি কৰো প্ৰথমতে ইনভেষ্টমেন্টৰ ৰেচিঅ লিখি দিওঁ। ইনভেষ্টমেন্টৰ ৰেচিঅটো আমি ক'ৰ পৰা পাম, সিহঁতে ইনভেষ্ট কৰা টকাৰ পৰিমাণৰ ওপৰত ডিপেন্ড কৰি পেলাই, ওকে। নেক্সট আমি কি কৰিছো ইনভেষ্টমেন্টৰ ৰেচিঅটো লিখাৰ পাছত আমি ইয়াতে সময়ৰ ৰেচিঅটো কুৱেশ্যনত দিয়া নাই, আমাৰ সময়ৰ কথা কোৱাই নাই, তো আমি কি কৰিলো ইয়াতে প্ৰফিটৰ যিটোকে ৰেচিঅটো দিয়া আছে প্ৰফিটৰ ৰেচিঅটো লিখি দিলো। তাৰ পাছত আমি চেক কৰিছো যে 4ৰ লগত কি এনেকুৱা সংখ্যা পূৰণ কৰিম যাতে আমাৰ কি ওলাই প্ৰফিট ওলাই, কাৰণ ইনভেষ্টমেন্টৰ ফৰ্মুলা কি আছিলে ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেল আছিলে প্ৰফিট। আমি চাইছো 4ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিম যাতে প্ৰফিট ওলাই, ঠিক তেনেদৰে 3ৰ লগত কি এনেকুৱা পূৰণ কৰিম যাতে আমাৰ প্ৰফিটৰ যিটো ৰেচিঅ আছে সেইটো ওলাই। নেক্সট আমি দেখিলো টাইমৰ যিটো ৰেচিঅ আছে সেইটো হৈছে ভগ্নাংশত, সেইটোতো পসিবল নহয়। তো তোমালোকে যে অকল টাইমৰ ৰেচিঅটো গুৰুত্ব দিয়া, কাৰণ আমাক সুধিছে কি, আমাক সুধিছে আফটাৰ হাউ মেনি মান্থস ডিড বি জইন, তো বিয়ে কিমান মাহ পিছত ইনভেষ্ট কৰিছে। তো আমি এতিয়া এই গোটেইখিনি তাৰ গুৰুত্ব দিব লগা নাই, আমি টাইমৰ যিটো অনুপাত আছে সেইটো আমি কনভাৰ্ট কৰিব লাগে ইন্টিজাৰ ফৰ্মেটলৈকে। তো ইয়াতে দেখিলো হাফ আছে ইজ টু 1/3 আছে, এইটো যদি গোটা সংখ্যালৈকে কনভাৰ্ট কৰো ক্ৰছ মাল্টিপ্লাই কৰিব পৰা যাব, ক্ৰছ মাল্টিপ্লাই কৰিলে দেখিবা 3:2। দেন আমি দেখিম 3 আৰু 2 যিটো অনুপাত আছে এইটোক আমি এনেকুৱা ষ্ট্ৰাকচাৰলৈকে কনভাৰ্ট কৰিব লাগিব, বা 1 বছৰ মানে কথাটো হ'ল কি, যদি আমি চাওঁ দুয়োটা লগ কৰি পেলাই, এইটো সাপোজ এ নামৰ মানুহজনে 3x টাইম ইনভেষ্ট কৰিছে, বি এ কিমান কৰিছে 2x টাইম, আৰু এই দুয়োটা টাইম লগ হৈ পেলাই কিমান হ'ব, দুয়োটা টাইম লগ হৈ পেলাই হ'ব লাগিব 12 মাহ, হ'ব লাগিব, ক্লিয়াৰ। দুয়োটা মাহ লগ হৈ পেলাই কিমান হ'ব লাগিব 12 মাহ, নে কি, একদম নহয়, দুয়োটা মাহ লগ হৈ পেলাই একদম নহয় দেই। আমাক কি কৈছে কুৱেশ্যনত, আমি যদি কুৱেশ্যনত মন কৰো দেখা পাম এতে এ নামৰ মানুহজনে গোটেই বছৰটো ইনভেষ্ট কৰিছে, মানে 1 বছৰ। এ যদি গোটেই বছৰ ইনভেষ্ট কৰিছে তাৰ মিনিংটো কি, তাৰ মিনিংটো হৈছে এ যিমান সময় ইনভেষ্ট কৰিছে 3 ৰেচিঅ, সেই 3 ৰেচিঅটোক আমি x লগাই দিলে 3x হ'ব। তো 3x সমান 12 মাহ হ'ব নে নাই, হ'ব, হ'ব না 3x = 12 মাহ, কিয়, কাৰণ এ নামৰ মানুহজনে 12 মাহ ইনভেষ্ট কৰিছে, বা আমি এনেকৈ ক'ব পাৰো যে 3 অনুপাত 3 ৰেচিঅ 3 ৰেচিঅ সমান হৈছে 12 মাহ, তাৰে পৰা r ইকুৱেল ওলাব 4, r ইকুৱেল কিমান ওলাই গ'ল 4। তো 1 ৰেচিঅ ইকুৱেল আমি গম পাই গলো 4, 1 ৰেচিঅ ইকুৱেল যদি 4 হয় 2 ৰেচিঅ ইকুৱেল কিমান হ'ব, 2 ৰেচিঅ ইকুৱেল হৈ যাব 8 মান্থস, মানে 8 মাহ কি হৈছে
1 ৰেচিঅ ইকুৱেল আহি গ'ল 4 তো 2 ৰেচিঅ ইকুৱেল আহি গ'ল 8 তো আমি গম পাই গলো যে 8 মাহ ইনভেস্ট কৰিছে বি এ আৰু এ ইনভেস্ট কৰিছে 12 মাহ এতিয়া 8 মাহ যদি ইনভেস্ট কৰিছে আমাক কি কৈছে কোৱেশ্চন কি আফটাৰ হাউ মেনি মান্থস ডিড বি জয়েন এটা এনসাৰটো 8 নহয় এতিয়াও এনসাৰটো 8 নহয় আমাক কৈছে বি এ কিমান মাহ পাইছে যোগদান কৰিছে যদি 8 মাহ ইনভেস্ট কৰিছে মানে কিমান মাহ পাইছে যোগদান কৰিলে 4 মাহ চোৱা প্ৰথম মাহত যোগদান কৰা নাই জানুৱাৰী মাহত কৰা নাই ফেব্ৰুৱাৰীত কৰা নাই ঠিক আছে মাৰ্চত কৰা নাই এপ্ৰিলত কৰা নাই তাৰ পাছত কি কৰিছে মেৰ 1 তাৰিখে যোগদান দিছে তো মেৰ পৰা আৰম্ভ কৰিলে প্ৰথম 4 মাহটো এনেই গ'ল ন তো টোটেল কিমান মাহ ইনভেস্ট কৰিব পাৰিব মেৰ পৰা কৰিলে 8 মাহ তো 8 মাহ ইনভেস্ট কৰিছে প্ৰথম 4 মাহটো ইনভেস্ট কৰা নাই তো আমাৰ এটা আনসাৰ আহিব আফটাৰ হাউ মেনি মান্থস ডিড বি জয়েন তো বি এ জয়েন কৰিছে 4 মাহ পাছত ঠিক আছে তো কারেক্ট আনসার হ'ব 4 মাহ পাছত 4 months will be our correct answer এটা কথাটো হল কুৱেশ্যনটো ইমান বেছি ইজি এটোও নহয় ইয়াতেও তোমালোকে এই ফৰ্মুলাটো গোটেই জানিব লাগিব এই মেথডটো জানিব লাগিব যে সাকসেসিভ কেস এটা মেথড আছে এই মেথডটো ইউজ কৰিলে খুব ইজিলি আনসাৰ ওলায় এটা কিয়নো আমি এই দুটা পূৰণ কৰিলে প্ৰফিট ওলায় তাৰ কাৰণটো কি হয় ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেল প্ৰফিট ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এডুকেশ্যন এৰে কি কৈছে almost similar kind of question হয় এটো investment related a b and c are partners of a company এটা company এটা ইয়াত partners হয় লগতে কি কৈছে during a particular year a received 1/3 of the profit এটা particular year কথা কৈছে এটা বছৰৰ কথা কৈছে যত কি হৈছে a যেটো লাভ হৈছে এই লাভৰ 3/1 অংশ পাইছে b এ কিমান ৰিসিভ কৰিছে b ৰ কথা কৈছে এটা গোটেইবিলাক অনুপাত দে সদায় ট্রাই কৰিবা অনুপাতত সলভ কৰাৰ b received 1/4 of the profit 4/1 অংশ প্ৰফিটৰ 4/1 অংশ b এ পাইছে of the profit and she received the remaining 5000 আচ্ছা তো আমি এটা এটো ডাইরেক্টলি অনুপাতত লিখিলো এতে ভুল হৈ যাব সি এ 5000 টকা পাইছে তো আমি এতে কি কৰিব পাৰো আমি অলপমান বেলেগ সার্কাস্টিক ওয়ে লিখিব পাৰিম বাৰু আমি যদি কও এনেকৈ এটো হৈছে এ বি সি ঠিক আছে এ বি সি এনে ইয়াতে যদি কও যে এ পাইছে কিমান 1/3 of the profit প্রফিটৰ 3/1 অংশ ঠিক আছে প্রফিটৰ 3/1 অংশ তো প্রফিট যদি x হয় ঠিক আছে সেই x ৰ লগত 1/3 এটা পূৰণ কৰিলে হেতু হৈছে a ৰ পোৱা পইচা a পাইছে ইমানখিনি b এ কিমান পাব b পাব x/4 মানে 4/1 অংশ ন b পাব x/4 1/4 আৰু c এ পাইছে বাকি ৰিমেইনিং 5000 টকাটো c ৰিসিভ দা ৰিমেইনিং 5000 মানে c এ পাইছে 5000 টকা c এ পাইছে 5000 rupees ঠিক আছে 5000 rupees c এ পাইছে এইখিনি হৈছে আমাৰ a b c এ পোৱা টকা ওকে এটা নেক্সট আমি কি চাও নেক্সট আমাক কি কৈছে হাউ মাচ ডিড এ ৰিসিভ এ কিমান টকা পাইছে এ কিমান টকা পাইছে কেনেকৈ উলিয়া যাও তে বেলেগ আৰু টেকনিক আছে জানো আমি এটা অনুপাত লিখি পেলাই ইয়াতে কৰিব পাৰিম যেন লাগাই নাই কিয় লাগা নাই তাৰ ৰিজনটো এটাই আমি যদি ইয়াতে কুৱেশ্যনটোত চাও আমাক ইয়াতে অকল অনুপাতৰ পৰা আমি কৰিব গলে ইয়াতে আমাৰ আনসাৰ আহিব জানো yes আহিব আমি ইয়াতে 5000 নিলিখো ন আমি সি এ পোৱা টকাটো অনুপাতত লিখিম অনুপাতত কেনেকৈ লিখিম চোৱা টোটেল টকা আছিলে x সেই x ৰ পৰা a পোৱা টকাখিনি বিয়োগ কৰি দিয়া তো a কিমান পাইছে x/3 rupees b কিমান পাইছে x/4 rupees এইখিনি বিয়োগ কৰি দিয়া হৈ গল নে নাই দিয়া চোৱা এটা চোৱা a পাইছে এইখিনি টকা b পাইছে এইখিনি টকা c কিমান পাব বাকি ৰৈ যোৱাখিনি পাব ন টোটেল পইচা কিমান ধৰিলো x ৰ 3/1 অংশ a x ৰ 4/1 অংশ b আৰু বাকিখিনি c এ অৰ্থাৎ এই যিখিনি মই ইয়াতে লিখিছো এইখিনি কাৰ সমান 5000 টকাৰ সমান তাৰে পৰা তোমালোকৰ ডাইৰেক্টলি আনসাৰ আহিব এইখিনি সলভ কৰিবলৈ গলে আমি লিখিম এলসিএম আহিব 12 অৰ্থাৎ 12x মাইনাস আহিব এটা 4x মাইনাস আহিব 3x ইজ ইকুৱেল আহিব 5000 তাৰপিছত আমি সলভ কৰিবলৈ গলে এটো 12 5 গুণ 60000 হৈ যাব এটো ইয়াতে কিমান হ'ব 4 3 7 7 এ পাছে 12 অৰ্থাৎ 5x সমান 60000 5x সমান আহি গল আমাৰ 60000 x ইকুৱেল কিমান আহিব 12000 আহিব 12000 দ্যাটস ইট তো 12000 আমাৰ কারেক্ট আনসার আহি গল তো আমাৰ হাউ মাচ ডিড এ রিসিভ আমাৰ x ৰ ভ্যালুটো আমি গম পাই গলো যে টোটাল পইচা আছিল 12000 টোটাল পইচা কিমান আছিল কোম্পানীটোৰ প্ৰফিট টোটাল পইচা আছিল 12000 আৰু তাৰে 3/1 অংশ কোনে পাব 3/1 অংশ a পাব তো আমি ইয়াতে কি লিখিম x ৰ জায়গাত লিখি দিম 12000 আৰু লগতে 3/1 অংশ বুলি আছে ন তো 1/3 এইখিনি কোনে পাব এইখিনি পাব a মানে 4000 rupees তো a পাব 4000 b এ কিমান পাব b পাব x/4 মানে এইটোক 4 ৰে হৰণ কৰি দিয়া তো b এ পাব আমি ইয়াৰ পৰা ডাইৰেক্টলি ক্যালকুলেট কৰিলে গম পাম 3000 b পাব 3000 টকা তো 4 3 কিমান হল 4 3 7000 আৰু বাকি ৰৈ গল কিমান 5000 টকা সেই 5000 টকাটো কোনে পাব c এ পাব দ্যাটস ইট এইখিনি তো কোৱেশ্চনটো এইটো ইমান বেছি ইজি নহয় এটো অকমান ভাবিব লাগিব কি কৰিলে ভাল হয় হয়নে আমি ইয়াতে গোটেইখিনি ধৰি লব লাগিব তেতিয়াহে আনসাৰ আহিব এটো তোমালোকে এনেকৈ নকৰে কিবা বেলেগ ওয়ে আছে জানো বেলেগ ওয়ে আছে জানো বেলেগ ওয়ে বাৰু তেনেকুৱা নাই
এনেকুৱা আৰু ৱে ইয়াতে নাথাকিব এইটোৱে কাৰেক্ট ৱে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন বা তোমালোকে বেলেগ ৱে যদি আৰু কৰিব বিচৰা এটা আৰু ৱে আছে বাৰু সেইটোও কৰিব পাৰা ইয়াতে মই যিখিনি প্ৰথমতে লিখিছিলো মই দেখাই দিছো তাতে তোমালোকে সেইটো গম পাই যোৱা যদি তোমালোকে ইয়াতে যোনটো লিখিছিলা 5,000 টকা সেইটোও কৰিব পাৰিলা ইয়াতে মই 5,000 লিখিছিলো ন প্ৰথমতে তো ইয়াতে যদি আমি চিটো 5,000 লিখি দিওঁ এইটোতো ভুল নহয় ন এইটোতো কাৰেক্ট আছে এতিয়া এইটোৰ পৰা কেনেকে এনসাৰ ওলাম চোৱা এইখিনি হৈছে এ বি চি এ পোৱা টকাৰ পৰিমাণ ন এ পাইছে এইখিনি বি এ পাইছে এইখিনি চি এ পাইছে এইখিনি এই তিনিওটা পোৱা টকাখিনি যদি আমি যোগ কৰি দিওঁ অৰ্থাৎ x/3 প্লাছ x/4 প্লাছ 5,000 এইখিনি যোগ কৰিলে কি হ'ব লাগে টোটেল পইচা কিমান আছিলে x ধৰা হৈছিলে ন টোটেল পইচা x হয় না টোটেল পইচা x ধৰা হৈছে তো x হ'ব লাগে ন একৰ্ডিং টু দা কুৱেশ্যন হ'ব লাগে x তো এইখিনি সলভ কৰিলে হ'ব এইখিনিৰ পৰা তোমালোকে সলভ কৰা আকৌ আগৰ নিচিনাই হৈ যাব ইকুৱেশ্যনটো ইয়াৰে পৰা তোমালোকৰ এনসাৰ আহি যাব আকৌ x = 12,000 ক্লিয়াৰ আশা কৰো বুজি পালা ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে এ মেন বট 20 ডজন এগছ এজন মানুহে 20 ডজন কণী কিনিছে 720 টকাত ফৰ ৰুপিজ 720 হোৱাট শুড বি দ্য সেলিং প্ৰাইচ অফ ইচ এগ প্ৰতিটো কণীৰ বেচা দাম কি হ'ব লাগিব ইফ হি ৱান্টস টু মেক এ প্ৰফিট অফ 20% যদি মানুহজনে 20% প্ৰফিট কৰিব বিচাৰে 20% লাভ কৰিব বিচাৰে ঠিক আছে 20টা কণী কিনিছে আমাক কি কৈছে ইফ question হৈছে what should be the selling price of each egg if he wants to make 20% প্ৰতিটো কণীৰ দাম সুধিছে প্ৰতিটো কণী মানে এটা চা 20টা ডজন 20 ডজন কণীৰ দামে 720 20 ডজন কণীৰ দাম যদি 720 হয় এক ডজনৰ দাম কিমান হ'ব এক ডজন কণীৰ দাম কিমান হ'ব 720 সিম্পল 20 এৰে হৰণ কৰি দিয়া এৰে 36 আহি গ'ল তো 36 আহি গ'ল আমাৰ এক ডজন কণীৰ দাম এতিয়া এক ডজন মানে কি 12টা কণী তো 12টা কণীৰ দাম যদি 37 টকা হয় এক ডজন মানে কি 12টা ন তো 12টা কণীৰ দাম যদি 37 টকা হয় এটা কণীৰ দাম কিমান হ'ব 3 টকা তো এটা কণীৰ দাম আমি গম পাই গ'লো এটা কণীৰ দাম 3 টকা এতিয়া মানুহজনে যদি 20% প্ৰফিট কৰিব বিচাৰে মানে 3 টকাত কিনা কণীটোক 20% প্ৰফিটত বিক্ৰী কৰিব লাগিব ন তো 120% সলভ কৰিবলৈ গ'লে দেখিবা এইটো কিমান আহিব দশমিকত আহিব 3.6 rupees তো প্ৰতিটো কণীৰ দাম কিমান হ'ব 3.6 rupees আশা কৰো ক্লিয়াৰ ডান ওকে বঢ়িয়া তো এটা কণীৰ দাম আমাৰ কি হ'ব 3.6 টকা যদিহে মানুহজনে কণীত 20% লাভ কৰিব বিচাৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে বাই সেলিং এন আৰ্টিকল ফৰ ৰুপিজ 700 এ মেন লষ্ট 30% এটা আৰ্টিকল এটা মানুহ এজনে 700 টকাত বিক্ৰী কৰিলে আৰু বিক্ৰী কৰাৰ ফলত 30% লোকচান হৈছে এজন মানুহে এটা আৰ্টিকল এটা 700 টকাত বিক্ৰী কৰিছে আৰু 30% লোকচান হৈছে ঠিক আছে at what price should he have sold it to gain 30% আমাক কৈছে কিমান টকা বিক্ৰী কৰিব লাগিব যাতে 30% লাভ হয় বাৰু তো 700 টকাত বিক্ৰী কৰোতে কি হৈছে 30% লোকচান মানে 70% 30% লোকচান মানে কি কস্ট প্ৰাইসটো অলৱেজ 100% হয় ন কিনা দাম সদায় 100% ধৰা হয় কিনা দাম যদি 100% হয় 30% লোকচান মানে 70% হ'ল 70% হৈছে বস্তুটোৰ বেচা দাম আৰু সেই বেচা দামটো কাৰ সমান ইয়াতে দিয়া আছে 700 তো 70% সমান 700 মানে 1% সমান 110 ঠিক আছে 1% সমান 10 আহি গ'ল 100% সমান কি হৈ গ'ল 100% ইকুৱেল আহি গ'ল 1000 মানে 1000 টকা হৈছে বস্তুটো কিনা দাম 1000 টকা হৈছে এই বস্তুটো কিনা দাম আমাক কৈছে কিমান টকা বিক্ৰী কৰিব লাগিব যাতে 30% লাভ হয় 30% লাভ মানে কি 130% 1% মানে ইয়াতে আমি পাই গৈছো 10 rupees আমাক লাগে 130% কিয় কাৰণ 30% প্ৰফিটত বিক্ৰী কৰাৰ কথা কৈছে 30% প্ৰফিট মানে ইয়াতে এটা 130 ইনটু তো 1300 টকা হৈ গ'ল আমাৰ সেলিং প্ৰাইস 1300 টকাত কি কৰিব লাগিব বিক্ৰী কৰিব লাগিব যাতে 30% প্ৰফিট হয় নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে a man earns a profit of 30% by selling an article for rupees 169 এজন মানুহে 30% কি কৰিছে প্ৰফিট কৰিছে এটা বস্তু এটা বিক্ৰী কৰিছে কিমান টকাত 169 rupees এটা বস্তু এটা যেতিয়া 169 rupees সেল কৰিছে মানে সেলিং প্ৰাইস কিমান দিয়া আছে SP দিয়া আছে 169 আৰু তেতিয়া দোকানীজনৰ লাভ হৈছে 30% এটা 30% লাভ মানে কি 130% ন 30% প্ৰফিট মানে 130% তো এই 130% টোই হৈছে 169 ৰ সমান ইয়াৰে পৰা ক্যালকুলেট কৰিলে দেখিবা 13 ৰে কাটি দিয়া এটো আহি গ'ল 10% আৰু এটো আহিব 13 ঠিক আছে তো আমি গম পাই গলো 10% ইকুৱেল হৈছে 13 টকা উলিয়াব কি দিছে ইয়াতে টু আৰ্ন এ প্ৰফিট অফ 40% যদি 40% লাভ কৰিব লগা হয় তাহলে কিমান টকাত বিক্ৰী কৰিব লাগিব এটা 40% লাভ মানে কি 40% লাভ তাৰ মিনিংটো হৈছে 140%
তো 140% যদি বিক্ৰী কৰিব লগা হয় আমি কি কৰিম ইয়াতে এটা 14 পূৰণ কৰিম 10%ৰ লগত 14 এটা পূৰণ কৰিলে কি হ'ব 14 10 যা 140% ঠিক তেনেদৰে যিহেতুকে এইফালে 14 এটা মাল্টিপ্লাই কৰিছো এইটো চাইডত এটা 14 মাল্টিপ্লাই হ'ব তো কাৰেক্ট আনসাৰ কিমান আহিব 70 80 181 181 টকাত বিক্ৰী কৰিব লাগিব ঠিক আছে ঠিকে আছে নে আৰু 182 আহিব লাগে 4 3 গুণ 12 182 আহিব 182 তো 182 টকাত বিক্ৰী কৰিব লাগিব যাতে 40% প্ৰফিট হয় ঠিক আছে এইখিনি কথা এতিয়া আমি ডাইৰেক্টলি এইটো কৰিব পাৰিলো হেতেন যেহেতু আমি 10% গম পাই গলো যে 10% ইকুৱেল 13 rupees 10% ইকুৱেল 13 rupees তো অলৰেডি 169 মানে কি 130% 130% ৰ লগত 10% এটা যোগ কৰি দিয়া 10% যোগ কৰি দিলে কি হ'ব 140% তো সেইকাৰণে 169 ৰ লগত 13 টকা এটা যোগ 169 ৰ লগত 13 টকা এটা যোগ কৰিলে কি হ'ব 69 into 70 80 82 182 বুজি পালা তো এইটো এপ্ৰ'চটো তোমালোকে কৰিব পাৰিলাহেঁতেন আৰু লগতে এনেকৈ পূৰণো কৰিব পাৰিবা 13 14 গুণ কি হয় ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো খতম বাৰু তো আশা কৰো ক্লাছটো ভাল লাগিল কুৱেশ্যন বিলাকৰ এটা কথা মাইণ্ডত ৰাখিবা যিটো ষ্টেণ্ডাৰ্ড আছে কুৱেশ্যনৰ ইয়াতে তো সেই সেম ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন এক্সামত পাবা ইয়াতকৈ বহুত বেছি ইজি কুৱেশ্যন এক্সপেক্ট নকৰিবা কাৰণ দিনক দিনে কুৱেশ্যনৰ লেভেল বহুতখিনি আপ হৈ গৈ আছে যদি কিবা টপিকত তোমালোকক স্পেচিয়েল ক্লাছ লাগে বোলে এইটো টপিকত মোৰ অলপমান ডাউট আছে ইণ্ডিভিজুৱেল কোনোবা এজনৰ থাকিলেও জনাব পাৰা এনেকুৱা নহয় যে বহুত কেইজনে জনালেহে ক্লাছ কৰিম কোনোবা এজনৰ যদি কিবা স্পেচিফিক ডাউট আছে ডাউটটো জনাবা মেক্সিমাম এনেকুৱা ষ্টুডেণ্ট আছে যোনে বুজি নাপালেও নকয় ভাবে যে নাই কৈ পেলাই পাব্লিক প্লেছত আৰু এনেকৈ ইউটিউবত কমেন্ট বক্সত নজনাও কিন্তু যদি তেনেকৈ বিচাৰা তেতিয়াহ'লে তোমালোকে মোৰ টেলিগ্ৰামতো জনাব পাৰিবা আৰু লগতে তোমালোকে কমেন্ট বক্সতো জনাই দিলেও কথা নাই যিকোনো চেপ্টাৰৰ হওক যিকোনো টপিক ৰিলেটেড হওক কিবা ডাউটছ থাকিলে কমেন্ট বক্সত জাষ্ট জনাই দিলে হ'ল তেতিয়াহ'লে নিশ্চয় সেই টপিকটোৰ ওপৰত ক্লাছ লোৱা হ'ব আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ